বহুভুজৰ এটা বহীকোণৰ জোখ 30 ডিগ্ৰী হ'লে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান? এইটো হ'ল প্ৰশ্নটো। সুষম বহুভুজ এটাৰ বহীকোণৰ জোখ 30 ডিগ্ৰী হ'লে বহুভুজটোৰ বাহুৰ সংখ্যাটো আমি উলিয়াব লাগে। তো আমি জানো বহুভুজৰ যিকোনো বহুভুজৰ বহীকোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী। বহুভুজৰ আমি জানো যে বহুভুজৰ বহীকোণবোৰৰ সমষ্টি 360 ডিগ্ৰী। আৰু এটা বহীকোণৰ মাপ আমাক দিয়া আছে সুষম বহুভুজটোৰ এটা বহীকোণৰ মাপ আছে 30 ডিগ্ৰী। সুষম বহুভুজ বুলি কোৱা মানে কি? তাৰ প্ৰতিটো বাহুৰ দিশ সমান, লগতে তাৰ প্ৰতিটো কোণৰ জোখ সমান। গতিকে এটা কোণ যদি 30 হৈছে, তাৰমানে বাকীকেইটা কোণৰ 30 ডিগ্ৰী। অৰ্থাৎ আমি কোণৰ সংখ্যাটো উলিয়াব লাগিলে কেইটা কোণ আছে সেইটো জানিবৰ কাৰণে এই 30 সংখ্যাটো দি 360ক আমি হৰণ কৰিব লাগিব। কোণৰ সংখ্যা, সুষম বহুভুজটোৰ কোণৰ সংখ্যা, কোণৰ সংখ্যা হ'ব 360 হৰণ 30। 0 0 কাটা গ'ল, 3ৰে 37ক হৰণ কৰিলে 12 বাৰ যাব। তাৰমানে কিমানটা কোণ আছে? 12টা। তেতিয়াহ'লে বাহুৰ সংখ্যা কিমান হ'ব? 12। এতিয়াকে সুষম বহুভুজটোৰ বাহুৰ সংখ্যা, সুষম বহুভুজটোৰ বাহুৰ সংখ্যা 12টা। 6 নম্বৰ প্ৰশ্নটো আছে 20টা বাহু বিশিষ্ট সুষম বহুভুজ এটাৰ প্ৰতিটো বহীকোণৰ জোখ কিমান? তো আমাক দিয়া আছে ইয়াত বাহুৰ সংখ্যাটো দিয়া আছে, বাহুৰ সংখ্যা n = 20। আৰু আমি জানো যে বহুভুজৰ বহীকোণবোৰৰ সমষ্টি, আমি জানো যে বহুভুজৰ বহীকোণবোৰৰ সমষ্টি 360 ডিগ্ৰী। এটাকে প্ৰতিটো বহীকোণৰ মাপ, জানিবৰ কাৰণে আমি কোণৰ সমষ্টিক বাহুৰ সংখ্যা দি হৰণ কৰিব লাগিব। 360 হৰণ 20। তো এইটো হৰণ কৰিলে আমি উত্তৰটো পাই যাম। 0 0 কাটা গ'ল, 2ৰে 37ক 18 বাৰ যাব। গতিকে কোণৰ মাপ কিমান ডিগ্ৰী? 18 ডিগ্ৰী। প্ৰতিটো বহীকোণৰ মাপ 18 ডিগ্ৰী। তো এনেধৰণে যদি আমাক বাহুৰ সংখ্যা দিয়া থাকে সুষম বহুভুজ এটাৰ, বাহুৰ সংখ্যাৰে আমি কোণৰ বহীকোণৰ সমষ্টিক হৰণ কৰিলে আমি প্ৰতিটো বহীকোণৰ মানটো উলিয়াব পাৰোঁ। 7 নম্বৰ প্ৰশ্নটো আহিছোঁ। প্ৰশ্নটো আছে তলত একোটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে, বাহুৰ সংখ্যা উলিয়াব লাগে। তো প্ৰথম প্ৰশ্নটো লৈছোঁ আমি ইয়াৰে। প্ৰথম আছে কি? সুষম বহুভুজটোৰ এটা অন্তঃকোণৰ মাপ 120 ডিগ্ৰী। এতিয়া আমি জানো সুষম বহুভুজৰ অন্তঃকোণৰ এটা অন্তঃকোণৰ মাপ উলিওৱা এটা সূত্ৰ আছে। সেই সূত্ৰটো আমি বাওঁফালে লিখিম। তাৰমানে this equal 120 ডিগ্ৰী। দুয়োটা সমান। কিয় সমান? কাৰণ এইটো সুষম বহুভুজৰ এটা অন্তঃকোণৰ মান উলিওৱা সূত্ৰ। গতিকে সূত্ৰৰ সহায়তো আমি 120 পাম।
আৰু যেহেতু দিয়াই আছে 120 গতিকে দুইখিনি বস্তু তাৰ মানে সমান এটা সমীকৰণ হ'ল আৰু এই সমীকৰণটোৰ পৰা সমাধান কৰিলে আমি n ৰ মান পাম অৰ্থাৎ বাহুৰ সংখ্যাটো পাই যাম তো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম আমি যেটো 90 সংখ্যাটো আছে আমি ওফালে নিব লাগিব এইফালে থাকিল 2n - 4/n আৰু সেইফালে হ'ব 120/90 কিয় হ'ল এনেকুৱা আৰু 90 টো এইফালে কি আছে পূৰণ আছে গতিকে সেইফালে নিলে কি হ'ব হৰণ হ'ব গতিকে হৰণ কৰিছো আমি 120 হৰণ 90 শূন্য শূন্য কাটি দিলো ওপৰৰ এটা শূন্য তলৰ এটা শূন্য কাটা গ'ল তাৰ পিছত 3 ৰে কাটাকাটি কৰিব পাৰি 3 4 * 12 3 3 * 9 এতিয়া বাওফালে কি থাকিল 2n - 4/n সোফালে কি থাকিল 4/2 তাৰ পিছত আমি কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন কোণাকোণী পূৰণ কৰিব লাগিব সো 3 লগত এইখিনি পূৰণ হ'ব 4 ৰ লগত এইটো পূৰণ হ'ব 3 ৰ লগত এইটো কেনেকৈ পূৰণ হ'ব 3 * 2n - 4 আৰু 4 ৰ লগত n পূৰণ 4n তাৰ পিছত আমি পূৰণফলবোৰ যদি লিখো 3 * 2 = 6 6n 3 4 * 12 এইফালে আছে এইটো 4n তাৰ পিছত আমি এইটো n থাকাটো বাওফালে আনিম আৰু n নাথাকাটো সোফালে লৈ যাম নিলে 6n এইটো প্লাস আছিল এইফালে আহিলে -4n হ'ল আৰু এইটো -12 টো সিফালে নিলে +12 গতিকে আমি কি পালো 6টা n ৰ পৰা 4টা n বিয়োগ কৰিলে 2টা n থাকিল এই সোফালে আছে 12 তাৰ পৰা n = হ'ব n ৰ লগত যেটো 2 আছে হেতু ইফালে পূৰণ হৈ আছে সিফালে নিলে হৰণ হ'ব 12 হৰণ 2 এতিয়া হলে আমি গম পালো বহুভুজটোৰ বাহুৰ সংখ্যা কিমান সুষম বহুভুজটোৰ বাহুৰ সংখ্যা অৰ্থাৎ n ৰ মান 6 এইটো আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটো এনে ধৰণে আমি বাকিবোৰ কৰিব পাৰিম 2 নম্বৰ প্ৰশ্নটো আছে 144 ডিগ্ৰী বহুভুজৰ প্ৰতিটো কোণৰ মান যদি 144 হয় তেতিয়া বাহুৰ সংখ্যা কিমান হ'ব তো ইয়াত আমি এবাৰ এইটো লিখিলো 144 এই সংখ্যাটো সলনি কৰি দিলো 120 ৰ জায়গাত 144 আহিল তো এইখিনি তলৰ লাইনখিনি আমি সলনি হ'ব তো এইটো হল 144 গতিকে এইফালে থাকিল অন্তকোণৰ মাপৰ ফৰ্মুলাটো এইফালে থাকিল মানটো তাৰ পিছত আমি এই ৰাখিটো বাওফালে ৰাখিলো আৰু 90 টো আমি সোফালে লৈ গলো 144/90 হ'ব তাৰ পিছত এইটো আমি কাটাকাটি যদি কৰো দুটা সংখ্যা তেতিয়া আমি প্ৰথম 2 ৰে কাটিব পাৰো 2 ৰে যাব এইটো 45 বাৰ এইটো যাব 72 বাৰ তাৰ পিছত 9 ৰে 9 5 * 45 9 8 * 72 সো আলটিমেটলি আমি কি পালো 2n - 4/n = 8/5 তাৰ পিছত আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও কোণাকোণী পূৰণ 5 ৰ লগত 2n - 4 খিনি পূৰণ হ'ব 8 ৰ লগত n টো পূৰণ হ'ব হলে এইটো হ'ব 10 5 * 2 = 10 5 4 * 20 এইফালে আছে 8n টো বাওফালে আনিলে যেহেতু ইয়াত প্লাস আছে মাইনাস হ'ব -8n আৰু -22 বাওফালৰ পৰা সোফালে নিলে +20 হ'ব তাৰ পিছত 10টা n ৰ পৰা 8টা n বিয়োগ কৰিলে 2টা n থাকিল সোফালে 20 তাৰ পৰা n ৰ মান আমি পাম 20/2 এইফালে বাওফালে 2 টো পূৰণ আছে সোফালে নিউতে হৰণ হ'ল 2 ৰে 20 যদি হৰণ কৰো তেতিয়া আমি n ৰ মানটো কি পাম 10 পাম অৰ্থাৎ বহুভুজটোৰ বাহুৰ সংখ্যা কিমান 10 এতেকে বহুভুজটোৰ বাহুৰ সংখ্যা 10 সুষম বহুভুজটোৰ বাহুৰ সংখ্যা n = 10 তো এইটো আছিল 2 নম্বৰটো 1 হল 2 হল তাৰ পিছত আহিছো আমি 3 নম্বৰটো তো 3 নম্বৰটো কৰিবৰ কাৰণে ইয়াৰ আমি এই অংশটো সলনি কৰিব লাগিব এইটো সলনি হ'ব আৰু এইখিনি সলনি হ'ব তো ইয়াত আমি লিখিম 156 3 নম্বৰ এয়া আছে সুষম বহুভুজৰ এটা অন্তকোণৰ মাপ 156 ডিগ্ৰী বাওফালে ফৰ্মুলাটো থাকিল সোফালে 156
বহীখনৰ মাপ, এটা বহীখনৰ মাপ। তাৰপিছত এইখিনি আমি 2n-4/n এই ৰাশিটো বাওঁফালে ৰাখি 90টো সোঁফালে নিব লাগিব, 156/90 হ'ব। কাটাকাটি যদি কৰোঁ, এইটো আমি 2ৰে 45 বাৰ গ'ল, এইটো 2ৰে 78 বাৰ গ'ল। 3ৰে যাব, 3 15 গুণ 45, এইটো হ'ব 3 2 6, 3 6 গুণ 18, 26। গতিকে 2n-4/n ভেলুটো হ'ল 26/15। তাৰপিছত কণাকণি পূৰণ, 15ৰ লগত এইটো পূৰণ হ'ব, 15 × 2n-4 আৰু এইফালে 26n, 15 2 30, 30n, 4 15 গুণ 60, সোঁফালে 26n। তাৰপিছত আমি n থকাটো 26nক সোঁফালৰ পৰা বাওঁফালে লৈ আহোঁ, তেতিয়া মাইনাছ হ'ব, আৰু 60টো ইফালে বাওঁফালে মাইনাছ আছে, সোঁফালে নিলে প্লাছ হ'ব। তো 30টাৰ পৰা 26টা বিয়োগ কৰিলে 4টা n, এইফালে থাকিল 60। তো এটা এনৰ মান হ'ব 60/4, 4ৰে 60 হৰণ কৰিলে আমি পাওঁ 15। এতেকে বহুভুজটোৰ বাহুৰ সংখ্যা ঠিক তেনেকৈ 4 নম্বৰটো আমি কৰিব পাৰোঁ। তো 4 নম্বৰটো কৰিবৰ কাৰণে আমাৰ এই সংখ্যাটো সলনি হ'ব। তো ইয়াত আমি 135 লিখিলোঁ। চাৰি নম্বৰ আছে আমাৰ 135 ডিগ্ৰী। n-4/n এইখিনি বাওঁফালে আছে, এই ৰাশিটো ৰাখিলোঁ, আৰু 90টো আমি সোঁফালে লৈ যাওঁ, 135/90 হ'ব। তাৰপিছত 2n-4/n ইজ ইকুৱেল, ইহঁত দুটা আমি কাটাকাটি যদি কৰোঁ, তেতিয়া আমি কি পাম? 2ৰে কাটিলে এইটো 5ৰে আমি কাটিব লাগিব, ইয়াত 5 আছে এককৰ ঘৰত, 5ৰে এইটো 18 বাৰ যাব, এইটো যাব 27 বাৰ। তাৰপিছত আকৌ 3ৰে বা 9ৰে যাব, 9 2 গুণ 18, 9 3 গুণ 27, 3/2। তাৰপিছত ক্ৰছ মাল্টিপ্লিকেশ্যন, 2ৰ লগত এইখিনি পূৰণ, 3ৰ লগত এইটো পূৰণ, 4n - 8 3nটো সোঁফালৰ পৰা বাওঁফালে লৈ আহিলোঁ, মাইনাছ হ'ল, আৰু -8টো বাওঁফালৰ পৰা সোঁফালে নিলোঁ, +8 হ'ল। তো n ইজ ইকুৱেল টু আমি কি পালোঁ? 8। এটাকে বহুভুজটোৰ সুষম বহুভুজটোৰ বাহুৰ সংখ্যা আমি পালোঁ 8। গতিকে কোণৰ মান যদি 135 হয়, বাহুৰ সংখ্যাটো 8 হ'ব। বাকী ইয়াৰে 5 নম্বৰটো তোমালোকৰ হোমৱৰ্ক হিচাপে এৰিছোঁ। কুৱেশ্যন নম্বৰ 8, তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হ'লে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা। 1 নম্বৰ, দিয়া আছে বাহুৰ সংখ্যা n is equal 12। এতেকে বহুভুজটোৰ অন্তঃকোণবোৰৰ সমষ্টি, অন্তঃকোণৰ সমষ্টি বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা আমি এটা সূত্ৰ পাইছিলোঁ, সেই সূত্ৰটো আমি ইয়াত খটুৱাব লাগিব। সূত্ৰটো হৈছে এইটো, 2n-4 হোল ইনটু 90 ডিগ্ৰী। তো ইয়াত আমি এনৰ ঠাইত 12 সংখ্যাটো বহালোঁ, 12 2 গুণ 24, 4 বিয়োগ হ'ল, এইটো 90 পূৰণ, 24ৰ পৰা 4 বিয়োগ কৰি 20 পূৰণ 90, 9 2 গুণ 18 আৰু 2টা শূন্য, 1800 ডিগ্ৰী। একটা হ'ল। 2 নম্বৰটো দিয়া আছে বাহুৰ সংখ্যা
n is equal 20 plus 14 n is equal 14 এটাকে বহুভুজৰ অন্তকোণৰ সমষ্টি সমষ্টি 2n minus 4 into 90 degree সূত্ৰটো পাতিলো আমি আৰু তাত আমি n ৰ ঠাইত 14 সংখ্যাটো বহাম 14 দুগুণ 28 বিয়োগ 4 পূৰণ 90 28 ৰ পৰা 4 বিয়োগ কৰিলে হ'ল 24 পূৰণ 90 24 পূৰণ 90 হ'ব কিমান শূন্যটো বহাই লোৱা 9 4 গুণ 36 6 8 3 9 দুগুণ 18 18 3 21 2160 ডিগ্ৰী 3 নম্বৰ প্ৰশ্নটোত বাহুৰ সংখ্যা আছে আমাৰ 20 এটাকে বহুভুজৰ অন্তকোণৰ সমষ্টি হ'ব 2 into 20 minus 4 into 90 degree ফৰ্মুলাটো লিখা আছে 2n minus 4 into 90 degree তো ইয়াত আমি n ৰ জায়গাত 20 বহাইছো 20 দুগুণ 40 40 ৰ পৰা 4 বিয়োগ আৰু সংখ্যাটো 90 লগত পূৰণ 40 ৰ পৰা 4 বিয়োগ কৰিলে 37 পূৰণ 90 কিমান হ'ব এটো শূন্য হ'ল 9 6 গুণ 54 4 হাতে 5 9 3 গুণ 27 27 পাছে 32 3240 ডিগ্ৰী ইয়াৰে তোমালোকৰ 4 আৰু 5 হোমৱৰ্ক থাকি কৰাৰ চেষ্টা কৰিম একে নিয়মৰ n ৰ ঠাইত সংখ্যাটো ইয়াত 24 বহিব আৰু 5 নম্বৰটোৰ কাৰণে n ৰ ঠাইত সংখ্যাটো 25 বহিব তলৰ উক্তিবোৰ সঁচা নাই মিছা যুক্তি সহকাৰে লিখা প্ৰথম উক্তিটো আছে যে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে ঠিক আছে এইটো সঁচা নে মিছা এইটো জানিবৰ কাৰণে আমি সুষম বহুভুজৰ বা যিকোনো বহুভুজৰ আমি জানো বহিকোণৰ সমষ্টি 360 হয় তাক যদি আমি 25 ডিগ্ৰীৰে হৰণ কৰি দিওঁ যেহেতু প্ৰতিটো বহিকোণৰ মান 25 বুলি কৈছে 25 ৰে হৰণ কৰিলে আমি বাহুৰ সংখ্যাটো গম পাম তো বাহুৰ সংখ্যাটো যদি এটা গটা সংখ্যা ওলায় তেতিয়া আমি গম পাম যে এইটো হয় আৰু যদি ভগ্নাংশ ওলায় তেতিয়া হলে এইটো নহয় বুলি কম তো 25 আৰু 360 আমি কাটাকাটি কৰো 5 5 গুণ 25 এইটো হ'ব 5 7 গুণ 35 5 2 গুণ 10 তাৰ পিছত এইটো আকৌ কাটাকাটি না যায় 72/5 এইটো দশমিকত ওলাব তাৰ মানে আমি 72 হৰণ কৰিলে 5 গুণ 5 2 না মিল 2 5 4 গুণ 20 2 না মিল দশমিক গেল 0 আহিল 5 4 গুণ 20 তো 14.4 এটাকে 14.4 অৰ্থাৎ বাহুৰ সংখ্যাটো আমি কিমান পালো 14.4 যেটো অসম্ভৱ গতিকে এটো অসম্ভৱ কাৰণ বাহুৰ সংখ্যাটো দশমিকত এটো আমি নাপাওঁ সেই কাৰণে ইয়াত যেটো কথা লিখিছে হ'ব নোৱাৰে এটো সঁচা বুলি আমি উক্তিটো গম পালো যে সঁচা তাৰ পিছত সেকেন্ড যেটো উক্তি আছে হেতু আছে কি এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ 1 ডিগ্ৰী হ'ব পাৰে এটা আটাইতকৈ সৰু যেটো সুষম বহুভুজ হেতু হৈছে এটা সমবাহু ত্ৰিভুজ আটাইতকৈ সৰু সুষম বহুভুজটো হৈছে এটা সমবাহু ত্ৰিভুজ যাৰ প্ৰতিটো কোণৰ মান আমি জানো কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হয় গতিকে ইয়াত এই যেটো কথা লিখিছে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ 1 ডিগ্ৰী হ'ব পাৰে এইটো মিছা এইটো আমি লিখিব লাগিব মিছা আৰু 3 নম্বৰ যেটো আছে এইটো হ'ল কি এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো 90 এইটো এটা সুষম বহুভুজ ইয়াৰ ধৰা আমি এই বাহুটো বঢ়াই দিলে এই যেটো বহিকোণ হ'ব এইটো কিমান ডিগ্ৰী পাম আমি 120 গতিকে ইয়াত যেটো কথা ক'লে যে এটা সুষম বহুভুজৰ ডাঙৰ বহিকোণটো 90 এইটো সঁচা হ'ল নে ইয়াতো আমি সুষম বহুভুজৰ বহিকোণটো 120 ডিগ্ৰী পালো তাৰ মানে এইটো মিছা আৰু পিছত আহিছো 4 নম্বৰ পইণ্টত এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণটো 180 ডিগ্ৰী তো এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণটো 180 কৈ সদায় সৰু হ'ব 180 কৈ ডাঙৰ কিটো হ'ব নোৱাৰে বা 180 ডিগ্ৰী হ'ব নোৱাৰে তাৰ মানে এইটো হ'ল মিছা তাৰ পিছত আৰু 5 নম্বৰটোত এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণ 60 ডিগ্ৰী তো এইটো আমাৰ আটাইতকৈ যেটো আমি এটা সুষম বহুভুজ পাইছো ইয়াৰ আটাইতকৈ সৰু অন্তকোণটো কিমান আছে
60 ডিগ্ৰী আছে। গতিকে ঠিকে আছে, এইটো সঁচা।